আফটাৰনুন এক্সপ্ৰেছৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ সম্পূৰ্ণ ৩ মাহৰ পিছত স্বামী প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু মৃতদেহ উদ্ধাৰৰ পিছত এতিয়া কান্দোনত ভাঙি পৰিছে উৰ্বশী মৰাণ জিপি জিতমল দলে দিয়া খবৰৰ পিছতে লিডুৰ কয়লা খনিলৈ ৰাওনা হৈছিল উৰ্বশী মৰাণ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নতুনকৈ গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় মুৰা গোপীনাথ গগৈ আৰু কৃষ্ণ তাছাল শুকুৰবাৰে ৩ অভিযুক্তক লগত লৈ লিডু কয়লা খনিত আৰক্ষীয়ে অভিযান চলায় ৩ অভিযুক্তই দেখুৱাই দিয়া ঠাইতে শুকুৰবাৰে পুৱা উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণৰ মৃতদেহ আৰু আজি সন্ধিয়ালৈ পৰিয়ালৰ লোকক প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমজাই দিয়াৰ সম্ভাৱনা উল্লেখযোগ্য যে ২ ফেব্ৰুৱাৰীত প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ বিষয়ে জনাইছিল পত্নী উৰ্বশী মৰাণক কয়লা খনি গৰাকীয়ে প্ৰাঞ্জল মৰাণৰ পত্নীক ৫ লাখ টকা দিছিল কিন্তু তেওঁ সেই ৫ লাখ টকা লোৱা নাছিল ন্যায়ৰ দাবী তেওঁ ডিজিপি জিপি সিঙক সাক্ষাৎ কৰিছিল ৩টা চৰ্ত দিছিল জিপি সিঙে তেওঁক আশ্বাস দিছিল আৰু সেই আশ্বাস মতে তেওঁক ইতিমধ্যে আমি কৈছোৱে যে তদন্ত আৰম্ভ কৰে তাৰ পিছত মৃতদেহ উদ্ধাৰ হয় কিন্তু এতিয়া যিটো সত্য সেই সত্যৰ সন্মুখীন হৈছে উৰ্বশী মৰাণ কাৰণ উৰ্বশী মৰাণ আশাবাদী আছিল যে যিহেতু দুজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে যিহেতু মৃতদেহ তেওঁ পোৱা নাই গতিকে এটা আশা তেওঁ হয়তো মনৰ মাজত আছিল যে সেই মৃতদেহটো যাতে প্ৰাঞ্জলৰ নহওক প্ৰাঞ্জল মৰাণ যাতে জীৱিত থাকক তেওঁৰ স্বামী যাতে জীৱিত থাকক তেওঁ আশা কৰিছিল কিন্তু যিহেতু বৰ্তমান তেওঁ সত্যৰ সন্মুখীন হৈছে তেওঁ লিডু কয়লা খনিত উপস্থিত হৈছে তেওঁ স্বামীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছে তেওঁ কান্দোনত সম্পূৰ্ণৰূপে ভাগি পৰিছে এতিয়াও তেওঁৰ দাবী আছে আৰু সেইকেইটা দাবী কেনেকৈ এতিয়া আৰক্ষীয়ে পূৰণ কৰিব সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু যিহেতু যেনেধৰণে কথা দিছিল সেই কথামতে দেখিবলৈ পোৱা গৈছে যে সেই কথামতে কাম কৰিছে আৰক্ষীয়েও আইজিপি জিতমল দলে নিজাকৈ তেওঁ যিহেতু তেওঁ প্ৰাঞ্জল মৰাণৰ বাসগৃহতো উপস্থিত হৈছিল তাৰ পিছৰ পৰা অভিযান চলাইছিল আৰু সেই অভিযানৰ অন্তত যেনেধৰণে সময় দিছিল সেই সময়ৰ ভিতৰতে মৃতদেহ উদ্ধাৰ হৈছে অৱশেষত প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণ যে মৃত্যু হৈছে সেই কথা তেওঁৰ পত্নী উৰ্বশী মৰাণে মানি ল'ব বিচৰা নাছিল তেওঁ বাৰম্বাৰ কৈছিল যে মৃতদেহ মোক দিয়ক মোক দেখুৱাওক তেতিয়াহে মই মানি ল'ম তেওঁ কেইবাটাও চৰ্ত বান্ধি দিছিল তেওঁ বিচাৰিছিল যে যি কয়লা ব্যৱসায় বিৰুদ্ধে তেওঁ নাম দিছিল তেওঁ এজাহাৰ দিছিল আৰু তেওঁ বিচাৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো কিন্তু তাৰ মাজতো ক'ৰবাত এটা আশা তেওঁ পুহি ৰাখিছিল যে তেওঁৰ স্বামী জীৱিত অৱস্থাত হয়তো উদ্ধাৰ হ'ব কাৰণ কণমানি ৩ বছৰীয়া এটি সন্তান তেওঁৰ আছে তেওঁ আনকি কয়লা খনিৰ স্বত্বাধিকাৰীয়ে তেওঁক যেতিয়া তেওঁক ৫ লাখ টকাৰ ক্ষতিপূৰণ হিচাপে দিছিল আৰ্থিক সাহায্য দিছিল তেওঁ সেয়াও আনকি গ্ৰহণ কৰা নাছিল কিন্তু আজি যিহেতু প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁ ভাগি পৰিছে সম্পূৰ্ণৰূপে ভাগি পৰিছে তেওঁ আচলতে মানি ল'ব পৰা নাই কাৰণ তেওঁ সত্য তেওঁ বাস্তৱৰ সন্মুখীন হৈছে প্ৰাঞ্জল মৰাণৰ মৃত্যু হৈছে সেই যি দুটা মৃতদেহ তাৰে এটা প্ৰাঞ্জল মৰাণৰ আৰু ইতিমধ্যে আমি কৈছোৱে যে তেওঁ যেতিয়া গুৱাহাটীলৈ আহিছিল এটা আশালৈ আহিছিল আৰু সেই সময়ছোৱাতে ডিজিপি জিপি সিঙে তেওঁক আশ্বাস দিছিল যে অতি সোনকালে তেওঁ যেনেধৰণে বিচাৰিছে তেনেধৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ব তেওঁৰ স্বামীক বিচাৰিব আৰু সেয়াই হ'ল তেওঁ যিহেতু নিৰ্দেশ দিলে আৰু সমগ্ৰ বিষয়টো ইতিমধ্যে হস্তক্ষেপ কৰিলে ডিজিপিগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু ঠিক তেনেধৰণে তদন্ত আৰম্ভ হ'ল আইজিপি জিতমল দলৰ ওপৰত সম্পূৰ্ণখিনি নিৰ্ভৰ কৰা হ'ল তেওঁক নিৰ্দেশ দিয়া হ'ল তেওঁ দায়িত্ব গ্ৰহণ কৰি এনেধৰণে খুব কম সময়ৰ ভিতৰতে মৃতদেহ উদ্ধাৰ কৰিলে মই প্ৰথমতে ডিজিপি ছাৰ আৰু আইজিপি ছাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সকলো সংবাদ মাধ্যমকে মই ধন্যবাদ জনাইছোঁ মোৰ স্বামী মৃতদেহ পিছত যিসকল ব্যক্তিয়ে মোক সহায় কৰি আহিছে মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে দেখিছে মোৰ স্বামী মৃতদেহটো পাবৰ কাৰণে মই কিমান কষ্ট কৰি আহিছোঁ কিমান দৌৰি মই অকলে গুৱাহাটীত গৈ আন্দোলন কৰাৰ পাছত মোৰ মৃতদেহটো পাব লগা হৈছে পাইছোঁ আজি ইমান দিনৰ মূৰত এজাহাৰ পোৱা গৈছিলে সেই তাৰ পাছতে পুলিচে কিছুমান মানুহক ধৰিলে সেই ধৰাসকলৰ ভিতৰত 2জন আছিলে যিসকলে ডেড বডিটো লুকাইছিলে 5জনে লুকাইছিলে তাৰ ভিতৰত 2জনে ধৰা পৰিছিল তেতিয়াই এই সুৰংগটো দেখুৱাই দিছিলে দেখুৱাই দিওঁ মেজিষ্ট্ৰেটো গৈছিলে জেচিবি টেচিবি দি আৰু এক্সপাৰ্ট দি গোটেই সুৰংগটো দেখুওৱা হ'ল অলপ খানিও চালে খহি পৰে অতি বিপদজনক কাৰণে খানাটো বা সেইটো বন্ধ কৰি দিলে তাৰপিছতে নেৰানেপেৰাকৈ তেতিয়াৰ পৰা চেগা চুৰুকাকৈ লাগি আছিলে কিন্তু এইকেইদিন আমি গৈ একেৰাহে লাগি থাকি বৰষুণ দি আছে বৰষুণ দিলেও ওচৰৰ মাটিবিলাক খহি আহে সেইকাৰণে আমি বিশেষ
ৰিক্স ল'ব পৰা নাছিলোঁ। SDRF আহিলে, NDRF আহিলে, তেখেতলোকে ক'লে যে এইটো কোনো পধ্যে সম্ভৱ নহয়। সুৰংগৰ ভিতৰতো বহুতকেইটা আৰু অন্যান্য কানেক্টিভ সুৰংগ আছে। তেতিয়া স্পেচিফিক আমি গম পালোঁ যে এই টাৰ্ণিংটোতে আছে। তেতিয়া কালি আমি যত্ন কৰিছিলোঁ, কালি নোৱাৰিলোঁ। আজি ৰাতিপুৱাই আমি 2টামান বজাৰ পৰা লাগি মেলি ৰাতিপুৱা তাক টানি ওলোৱা হ'ল ডেড বডিটো। গোটেইকেইটা ধৰা হৈছে, আৰম্ভণিতে ধৰা হৈছে। সেইটো নাই, সেই ব্যৱসায়ীজনকো আনি সোধপোছ কৰা হৈছিলে, এণ্টিচিপেটৰী বেইল লৈছে আৰু সোধপোছ কৰা হ'ল। তেখেতে আচলতে কয়লা কিনেহে, সেইবিলাক কামত তেখেতৰ আমি জড়িত পোৱা নাই। যিসকল জড়িত আছে, যিকেইটাই ডেড বডি মৰাৰ পাছত যিকেইটাই পইচা দি ডেড বডিটো লুকাবলৈ কৈছিলে, সেই গোটেইকেইটা মানুহ ধৰা হ'ল। সেইটো সেই বিজনেছমেনৰ লগত কোনো সম্পৰ্ক নাই। আমি এটা পৰ্যায় আগবঢ়াৰ পাছত আৰু যিকেইটা চৰ্ত আমি আৰু কেইটামান আছে যে ঘৰখনে ন্যায় আচলতে অকল এই ডেড বডিটো পোৱাৰ পাছত, আমি প্ৰথম ডেড বডিটোৰ কথা কৈছোঁ। ইয়াৰ পাছত ঘৰখনৰ এই ল'ৰা সন্তানটোৰ ন্যায়ৰ কথা কৈছোঁ, যে তেওঁৰ মানুহগৰাকী সহধৰ্মিনী ন্যায়ৰ কথা কৈছোঁ। গতিকে এই ন্যায়খিনি যাতে পায় তাৰ কাৰণে আমি আশা কৰিম। আৰু ইয়াৰ লগত জড়িত যিকেইটা কালপিত, যিকেইটা বি গণেশকে ধৰি পেলাই যিবিলাক আচলতে ইয়াত জড়িত আছে এই ঘটনাটোৰ লগত, উচিতৰ পৰা উচিত মানে শাস্তি যাতে পায়, তাৰ কাৰণে যাতে ন্যায় ব্যৱস্থাটোৱে বা তদন্ত প্ৰক্ৰিয়াটোত যাতে থমকি নৰয় বা সুৰুঙা থাকি নাযায়, এই কথাখিনিও আমি লগে লগে আমি আশা কৰিম। আৰু এয়া হৈছে আজিৰ দিনটোৰ যিখিনি আপডেট আমি জনাই গ'লো। আৰু লগতে আমি কৈছোৱে যে ইতিমধ্যে তেওঁ অৰ্থাৎ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে যিখিনি যেনেধৰণে তেওঁ ন্যায় বিচাৰি তেওঁ যি ধৰণে এক সংগ্ৰাম আৰম্ভ কৰিছিল, আৰু সেই সংগ্ৰামত অৱশেষত তেওঁ সফলো হৈছে। কিন্তু এতিয়াও তেওঁৰ কিছু দাবী আছে, আৰু তাৰোপৰি এতিয়া তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে। তেওঁৰ পৰিয়ালবৰ্গই, তেওঁৰ ভাতৃয়েও আনকি সেই কথাই কৈছে যে এতিয়া পৰিয়ালটোৰ ভৱিষ্যতৰ কথা আছে, এটি কণমানি সন্তান আছে। গতিকে যি ধৰণে আচলতে তেওঁ যি ধৰণে দাবী কৰিছিল, তেওঁ যি ধৰণে এখন পত্ৰ দিছিল, যি ধৰণে তেওঁ এজাহাৰত কেইবাজনো লোকৰ নাম লিখিছিল, গতিকে সেই কথাবোৰ এতিয়া কেনেধৰণে যাব, কেনেধৰণে আগবাঢ়িব, সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু আমি এই মুহূৰ্তত এটা অতিকৈ শোকাকুল পৰিৱেশ দেখুৱাইছো। কিন্তু ইতিমধ্যে যিহেতু প্ৰাঞ্জল মৰাণৰ মৃতদেহ ঘৰলৈ লৈ যোৱা হৈছে, আৰু যেনেধৰণে এই গোটেই ঘটনাক্ৰম কেনেধৰণে আগবাঢ়িছিল, কেনেধৰণে তদন্ত হৈছিল, কেনেধৰণে অভিযান চলোৱা হৈছিলে, কেনেধৰণে সমগ্ৰ বিষয়টোৰ ওপৰত DGP-গৰাকীয়ে হস্তক্ষেপ কৰিছিলে, কেনেকৈ উৰ্বশী মৰাণে নিজৰ স্বামীৰ মৃতদেহ বিচাৰি, যি স্বামী যিহেতু 2 ফেব্ৰুৱাৰীৰ পৰা তেওঁ সন্ধানহীন হৈ আছিলে, লিডুৰ কয়লা খনিত তেওঁ কাম কৰিবলৈ গৈছিলে। গতিকে তাৰ পিছৰ পৰা তেওঁ এটা সংগ্ৰাম আৰম্ভ কৰিছিল উৰ্বশীয়ে। উৰ্বশী মৰাণ আহি গুৱাহাটীত উপস্থিত হৈছিল। ইয়াত কেইবাদিনো আছিল তেওঁ DGP-গৰাকীক সাক্ষাৎ কৰিবৰ বাবে। যিয়ে নহওক, আমি আৰু অধিক খবৰ আজিৰ দিনটোৰ সকলোখিনি কথা জানিবৰ বাবে আমি উপাসনাৰ সৈতে সংযুক্ত হৈছো। উপাসনা, আপোনাৰ পৰা জানিম। হয় পাপৰি, নিশ্চয়কৈ যে আজিৰ দিনত এটা ডাঙৰ খবৰ, যিহেতু এগৰাকী নাৰীৰ ইতিমধ্যে জয় বুলি ক'ব লাগিব কিছু সংখ্যক প্ৰায়। কিয়নো পাপৰি এটা কথা জানিব, যিটো সংগ্ৰাম চলাই আছে 3 মাহৰ পৰা, যিহেতু তেওঁ DGPৰ ওচৰলৈ গৈছিলে, প্ৰাঞ্জল মৰাণৰ যি পত্নী উৰ্বশী মৰাণে DGPৰ ওচৰলৈ গৈছিলে, বহুতো উচ্চ বিষয়াৰ ওচৰলৈ গৈছিলে। তাৰ পিছত যিটো তেওঁক আশ্বাস দিয়া হৈছিলে যে তেখেতৰ স্বামীৰ যি মৃতদেহ সেয়া উদ্ধাৰ কৰা হ'ব বুলি এটা সান্তনা দিছিলে DGP। আৰু তাৰপিছত দেখা গৈছে এই মুহূৰ্তত যিহেতু IGP জীতন দলে নেতৃত্বত ইতিমধ্যে তিনিচুকীয়াৰ যি লিডু কয়লা খনিত যিটো অবৈধ যিসকল কয়লা খনি আছে জিৰাফ পাহাৰত, তাতে তেওঁলোকে যিটো অভিযান চলাই আছিলে। আৰু অৱশেষত যিহেতু আজিৰ দিনত ক'ব লাগিব যে খুব সুন্দৰ এটা মানে ইতিমধ্যে এটা খবৰ ইতিমধ্যে আমি জানো সকলে, যিহেতু DGP ইমান কষ্ট কৰিছে ইমান দিন ধৰি, বা তেওঁ যিটো IGP যিহেতু জীতন দলে যিটো কৈছে যে যেনে তেনে হওক এই মৃতদেহ যি প্ৰাঞ্জল মৰাণৰ সেই ওলাব লাগিব, তাৰ বাবে দেখা গৈছে আজি এক সুখবৰ যিহেতু জনাইছে জীতন দলে DGPয়ে যে যদিও আমাৰ মন ভাঙি পৰিছে, কিন্তু অসম চৰকাৰে হওক বা প্ৰাঞ্জল উৰ্বশী মৰাণ যি আছে প্ৰাঞ্জল মৰাণৰ পত্নী, তেখেতে এটা কথাই কৈছে যে যিটো স্বামীৰ মৃতদেহ আজি উদ্ধাৰ হৈছে, ইমান দিনৰ পৰা যিটো অভিযান যে ক'ত পাব আচলতে। কিন্তু যিহেতু জিৰাফ পাহাৰত ক'ব লাগিব বহুত সুৰংগৰ ভিতৰত আচলতে শ্ৰমিকসকল কাম কৰিবলৈ যায় নিজৰ পৰিয়াল পালন দিবলৈ। কিন্তু তাৰ পিছতো যিহেতু কিমান শ্ৰমিক আজি বিৰতি হৈ গৈছে, তেওঁলোকৰ খবৰ সূত্ৰ কোন সূত্ৰ নাই। কিন্তু আজিৰ দিনটোতে যিহেতু উৰ্বশী মৰাণৰ যি প্ৰচেষ্টা, যে তেওঁৰ স্বামীক যিহেতু তেওঁ বিচাৰি ফুৰিছিলে, তাৰপিছত যিটো আজিৰ দিনটোত যিটো IGP জীতনৰ নেতৃত্বত আজি মৃতদেহ উদ্ধাৰ হৈছে, তাৰপিছত দেখা গৈছে যিটো মহিলাগৰাকীটো ভাঙি পৰিছে ইতিমধ্যে উৰ্বশী মৰাণৰ চকৰি, এটা কথা ক'ব লাগিব। আৰু এই মুহূৰ্তত যিহেতু তেখেতৰ মৃতদেহ তিনিচুকীয়া আৰু অসামৰিক চিকিৎসালয়ত লৈ অহা হৈছে
চলি আছে আৰু ইয়াৰ পিছত ঘৰলৈ লৈ যোৱা হ'ব এক শোকাকুল পৰিৱেশ ঘৰত বিৰাজ কৰিছে পাপুৰ এই মুহূৰ্তত কিন্তু এটা কথা ক'ম এই যিসকল কয়লা বেপাৰীৰ নামত ইতিমধ্যে যি কয়লাৰ অবৈধ কাৰবাৰ চলাই আছিলে প্ৰায় 19 জনকৈ ইতিমধ্যে মানুহৰ নাম ওলাইছে আচলতে বেপাৰীসকল লিষ্ট ওলাইছে এখন 2019 চনতে আচলতে আছাম কোল মাইনিঙৰ তিনিচুকীয়াৰ এছপি খিলাইছে তেতিয়া আছিলে সেই সময়ত কিন্তু কোনো পদক্ষেপ এই যে অবৈধ খননৰ বিৰুদ্ধে আচলতে এইসকল যি লোকে যে অবৈধ খনন চলাই আছিলে কোনো সুসূত্ৰ নোহোৱা হ'ল তেওঁলোকৰ আজি তেওঁলোকে খোলা আকাশৰ তলত ঘূৰি আছে কিন্তু তেওঁলোকক ধৰিব পৰা নাই এই মুহূৰ্তত যিটো প্ৰাঞ্জল মৰাণৰ এই ঘটনা সংঘটিত হোৱাৰ পিছত উৰ্বশী মৰাণে যিটো 12 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিলে এই প্ৰাঞ্জল মৰাণ তাৰপিছত উৰ্বশী মৰাণে যি হিচাপে পত্নী হিচাপে আজি তেওঁ আগবাঢ়ি কৈছিলে বা তেওঁ সকলোকে এটা কথাই কৈছিলে যে মোৰ স্বামীৰ যিটো মৃতদেহ যদিও মৃতদেহ মোক লাগিব সেই বুলি আজি সংগ্ৰাম চলাই আছিলে আৰু এখন যুঁজ তেওঁৰ আচলতে তেওঁ এখন অকলশৰীয়া যুঁজ য'ত তেওঁৰ যি যুঁজ আছিল সেয়া আছিলে যে তেওঁৰ স্বামী যদি সঁচাকৈ মৰিছে মৃতদেহ লাগিব গতিকে তেওঁ সেয়া বিচাৰিছিল কৰবাত নহয় কৰবাত তেওঁৰ মনৰ মাজত এটা কথা আছিলে যে যাতে এই কথা মিছা হওক তেওঁৰ স্বামী যাতে জীৱনতে উভতি আহক আজি তেওঁ বাস্তৱৰ সন্মুখীন হৈছে গতিকে স্বাভাৱিকতে তেওঁ যথেষ্ট ভাগি পৰিছে উপাসনা কাৰণ তেওঁ আজি বাস্তৱৰ সন্মুখীন হৈছে কৰবাত যে এটা আশা আছিল তেওঁ কৈছে যে তই এনেধৰণে তই বাচি আছ বুলিয়ে মই ভাবিছিলো মৃতদেহটো তোৰ নহয় বুলিয়ে মই ভাবি আছিলো গতিকে তেওঁ কৰবাত এটা আশা পুহি ৰাখিছিল যাতে এই গোটেই খবৰটো মিছা হওক আৰু তেওঁৰ স্বামী ঘূৰি আহক কিন্তু উপাসনা এয়া এগৰাকী উৰ্বশী মৰাণ যি এক সংগ্ৰাম চলালে কিন্তু আপুনি এটা কথা কৈছে যে এনেধৰণে দুৰ্গম ঠাইত শ্ৰমিকসকলে কাম কৰে তাত তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ মৃতদেহ পুতি থৈ দিয়া হয় ঘৰত ক্ষতিপূৰণ দিয়া হয় এনেকৈ কিমান শ্ৰমিকৰ চাগৈ এনেধৰণে তেওঁলোকে নিৰুদ্দেশ হৈ গৈছে হয়নে উপাসনা হয় নিশ্চয় পাপৰি আচলতে নিজৰ পৰিয়াল পোহপাল দিবলৈ আচলতে এনেদৰে তেওঁলোকে কাম কৰিব উপায় নাই তেওঁলোকৰ ওচৰত আচলতে ওলাই যায় বহুত দুৰ্গম এটা এলেকা তেওঁলোকে কিমান নিজৰ জীৱন আচলতে সংগ্ৰাম কৰি তেওঁলোকে কাম কৰে কিন্তু তাৰ পিছত যিটো তেওঁলোকে মৃত্যু ঘটে বহুতো শ্ৰমিকৰ ইতিমধ্যে সন্ধানহীন হৈ আছে কিন্তু তেওঁলোকৰ ওচৰত থাকে উৰ্বশী আজি দেখালে উৰ্বশী মৰাণে যি উঠি পৰি লাগিছিলে যে স্বামী মৃতদেহ যদিও ঢুকাইছে তো মৃতদেহ লাগিবই তাৰ বাবে দেখা গৈছে খবৰ অসমে আচলতে জোকাৰি গৈছে এই ঘটনা কিন্তু এটা কথা ক'বলৈ পাপৰি যে এই যে 19 জনকৈ লোকৰ ইতিমধ্যে 2019 চনতে নাম আহিছিলে বা তিনিচুকীয়াৰ উপায়ুক্ত আৰক্ষীৰ ওচৰত তাৰ লগতে ডিচিৰ ওচৰত আহিছিলে কিন্তু তেওঁলোকে কি ধৰণৰ পদক্ষেপ এই সময়ত গ্ৰহণ কৰিছিলে সেয়া ডাঙৰ কথা কিয়নো এতিয়ালৈকে সেই অবৈধ এতিয়া আমি এই প্ৰসংগটোলৈ আহিব পাৰো উপাসনা এই যে অবৈধ কয়লা ব্যৱসায় যাৰ কথা কোৱা হৈছে যাৰ এজাহাৰত যাৰ নাম লিখি দিয়া হৈছে উৰ্বশীয়ে ইতিমধ্যে কৈছে যে তেওঁ এজাহাৰৰ নাম লিখিছে তেওঁৰ নামকেইটা কোৱা নাছিলে বাৰু নাম তেওঁ লিখিছে বুলি কৈছে গতিকে এতিয়া কথা হৈছে যে তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰোপৰি এতিয়া সেই এজাহাৰৰ যিটো নাম দিয়া হৈছে আৰু সেই যে 2019 চনত যি 19 জনৰ লোকৰ নাম হৈ আছিলে তাত কিছু লোক ধৰা হৈছে যদিও বহুতো কয়লা বেপাৰী ইতিমধ্যে মুকলি আকাশৰ তলত নাম তেওঁলোকে এনেদৰে ঘূৰি আছে এতিয়ালৈকে হয় পাপৰি আৰু তেওঁলোকৰ তাত 3 জন নাম ক'ব বিচাৰিছো ৰবীন ছেত্ৰী ভি গণেশ আৰু এজন আছিলে তেখেতৰ নাম আমি ইতিমধ্যে উল্লেখ কৰিব পাৰি পাপৰি কিছু সময় পিছত হয়তো জনাব পাৰিম সেই আচলতে কিছু অন্য খবৰৰ মাজলৈ আহিছো হলনি হ'ব অসমৰ মানচিত্ৰ সিজুসাত অৰুণাচলে দখল কৰি কাৰ্যালয় তৈয়াৰ কৰা অসমৰ মাটি এৰি দিয়া হ'ব অৰুণাচলক তাৰ হলনি সম পৰিমাণৰ মাটি অৰুণাচলক চৰকাৰে প্ৰদান কৰিব অসমক ইতিমধ্যে অসমৰ ভূমিত অৰুণাচলে গড়কাপ্তানি বিভাগ বন বিভাগ আদিৰ কাৰ্যালয় নিৰ্মাণ কৰিছে আৰু আজি অসম আৰু অৰুণাচলৰ মাজত সীমা সমস্যাক লৈ পুনৰ অনুষ্ঠিত বৈঠক সমাপ্ত হোৱাৰ পিছতে এইদৰে মন্তব্য কৰিলে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই অৰুণাচলৰ সিজুসাত অনুষ্ঠিত হৈছিল বৈঠক অসমৰ হৈ বৈঠকত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু অৰুণাচলৰ হৈ বনমন্ত্ৰী মামা নাটুঙে অৰুণাচলৰ দখলত থকা থেবাংকে আদি কৰি কেইবাটাও অঞ্চলক লৈ আলোচনা কৰা হয় বৈঠকৰ পিছতে কেইবাটাও বিবাদমান এলেকা পৰিদৰ্শন কৰিব এইটো আমি যিটো আছো এইটো অৰুণাচলৰ এটা ফৰেষ্ট গেষ্ট হাউচ কিন্তু যিটো অৰিজিনেল অসমৰ লাইন আছিলে সেইটোত অসমৰ সোমাই আছে কিন্তু এইটো বহুদিনৰ পৰা বহু বছৰৰ পৰা এইটো অৰুণাচলৰ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন আছে তেনেকৈ অলপ আগত এটা পুলিচ চেক পোষ্টো আছে এইটো তেওঁলোকৰে থাকিব কিন্তু য'ত এই জেগাখিনি বাদ দি এই জেগাখিনি যিহেতু অৰিজিনেলি অসমৰ আছিলে কিন্তু এই অঞ্চলটো বহুদিনৰ পৰা তেখেতলোকৰ কনষ্ট্ৰাকশ্যন আছে আমি এইখিনি লিগেলি তেওঁলোকক দি দিম অৰিজিনেলি অলৰেডি তেওঁলোকৰে কিন্তু এইখিনি যিমানখিনি আমি তেওঁলোকক দিম সম পৰিমাণৰ মাটি তেখেতলোকে আমাক অন্য এটা অঞ্চলত দি দিব সেইটোৱে আজি সিদ্ধান্ত হ'ল আমি অলপ আগত নেক্সট স্পট কিয় আহে নামকেইটা তোমাৰ নমৰা
আৰু পুলিচ চেক গেট আৰু এই ৱেষ্ট বেংক ৱেষ্ট বেংক নামৰা আৰু পুলিচ চেক গেট এইকেইটা আমি অঞ্চল পৰিভ্ৰমণ কৰোঁ। অৰুণাচলৰ তেওঁলোকৰ পাশে টাইগাৰ ৰিজাৰ্ভ আমাৰ হ'ল নামেৰি। মই 96ত MLA হোৱাৰ পৰা এইটো অৰুণাচলৰ তেওঁলোকৰ দখলতে আছে। তেওঁলোকৰে ইয়াত কনষ্ট্ৰাকশ্যন আছে, ৱাইল্ড লাইফৰ অফিচ আছে আৰু আমাৰ সিফালে ইৰিগেশ্যনৰ প্ৰজেক্টটো আছে আৰু এইফালে হ'ল আমাৰ নামেৰি যিটো নেশ্যনেল পাৰ্ক। গতিকে আমাৰ পেপাৰ্ছত আচলতে আমাৰ হৈ আছে, কিন্তু আচলতে তেওঁলোকৰ দখলতে ইমান দিন আছিলে। এতিয়া আমি জেগাখিনি যিহেতু তেওঁলোকক এৰি দিয়া যাব, সম পৰিমাণৰ মাটি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ গাৰ্জেন মিনিষ্টাৰে কৈছে যে সম পৰিমাণৰ মাটি তেওঁলোকে আমাক এৰি দিব লাগিব। কিন্তু এইটো তেওঁলোকৰ দখলতে আছিলে, আজিৰ দিনটোতো আছে। খালি ইয়াৰ এৰি দিয়াৰ বিনিময়ত আমি তেওঁলোকৰ পৰা মাটি ল'বৰ কাৰণে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে, গতিকে সেই কথাটোকে আজি গাৰ্জেন মিনিষ্টাৰ ডাঙৰীয়াও আহি অৰুণাচলৰ মন্ত্ৰী আৰু MLA আৰু তেওঁলোকৰ বিষয়াসকলৰ লগত আমাৰ এইটো আজি প্ৰায় নিষ্পত্তিয়ে হৈছে বুলি যে পিছৰ মিটিংখনত হ'ব। আৰু तो हम लोगों ने काफ़ी जो वहाँ में 4 बस्ती का जो डिस्प्यूट था वो उसको हम लोग लास्ट बार ही 2 महीना पहले हम लोग ने उसको रिजॉल्व कर दिया। लेकिन यहाँ में डिस्प्यूट बोल के नहीं है। हमारा यहाँ में पाके टाइगर रिजर्व है जिस पे हम लोग खड़ा है, ये वेस्ट बैंक ताके टाइगर रिजर्व है और आगे हमारा पुलिस चेक गेट है और थोड़ा आगे में मुनाई है और आगे नामुरा है, जिसमें से जो अलाइनमेंट है 1951 जब बोर्दोलोई कमेटी में जो गवर्नमेंट ऑफ इंडिया का जो GSI मैप से जो खींचा है सर्वे ऑफ इंडिया का, वो थोड़ा सा जो हमारा एक्चुअल बाउंड्री है जो असम और अरुणाचल मानते आया है, जिसमें हमारा फॉरेस्ट रोड भी है, तो इसमें 257-300 मीटर जैसे सब लाइन को रीअलाइन करना है, रीअलाइनमेंट करना है। जो हम लोग पहले से मानते आया उसमें हम पोस्ट गाड़ के खंबा लगाकर उसको जियो कोऑर्डिनेट करना है। तो इसके लिए आज मैं खास करके माननीय मेरा दोस्त मंत्री जी को, पीयूष जी को और यहाँ का আৰু এই মুহূৰ্তত আমি আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে ফোনযোগে সংযুক্ত হৈছো। তুষাৰ, এটা মীমাংসালে অহাৰ সম্ভাৱনা আছে। বাৰম্বাৰ যিহেতু সীমান্তক লৈ বহুখিনি কথা থাকে, বহু সমস্যা থাকে, সেই সমস্যাৰ সমাধানৰ কথা সাধাৰণতে আলোচনাতে শেষ হৈ যায়, আলোচনাতে আৰম্ভ হয়, আলোচনাতে শেষ হয়। গতিকে আজিও এখন বৈঠক হ'ল আৰু সেই বৈঠকৰ অন্তত কিছু সিদ্ধান্ত হ'ল, সলনি হ'ব, এতিয়া মানচিত্ৰ সলনি হ'ব। গতিকে এই কথাখিনি আপোনাৰ পৰা আৰু অধিক জানিম। হয় পাপৰি, আচলতে অসম আৰু অৰুণাচল দুইখন ৰাজ্যৰে মানচিত্ৰ সলনি হ'ব আৰু ইতিমধ্যে আজি অৰুণাচলৰ পাকে কেচাঙৰ জিলাৰ যি টাইগাৰ ৰিজাৰ্ভ আছে, পাকে টাইগাৰ ৰিজাৰ্ভ, তাৰ যি ফৰেষ্টৰ যি কাৰ্যালয়, তাত আজি এখন সভা অনুষ্ঠিত হৈছিলে। তাত অসমৰ হৈ পীযুষ হাজৰিকা, চতিয়াৰ বিধায়ক, পাকে কেচাঙৰ বিধায়ক, তেনেধৰণে অৰুণাচলৰ হৈ পেলাই মামা নাতুং, অৰুণাচলৰ বনমন্ত্ৰী, তেওঁলোক অংশগ্ৰহণ কৰিছিলে। আৰু ইতিমধ্যে তেওঁলোকে যি বৈঠক, সেই বৈঠক অন্ত হোৱাৰ পিছত আমাক সাংবাদিকক জনাইছে যে অসমৰ কিছু ভূমি যি কাগজে পত্ৰে অসমৰ ভূমি, কিন্তু বৰ্তমান অৰুণাচলৰ দখলত আছে, সেই ভূমি অসমে এৰি দিব অৰুণাচলক আৰু তাৰ পৰিৱৰ্তে তাৰ সলনি অৰুণাচলৰ পৰা কিছু ভূমি লাভ কৰিব। আৰু ইতিমধ্যে এই যিকেইটা অঞ্চলক লৈ এই চতিয়া সমষ্টিৰ অৰুণাচল সীমান্তৰ যিকেইটা অঞ্চলক লৈ বিবাদ চলি আছিলে, সেই বিবাদৰ মীমাংসা হৈছে বুলি ইতিমধ্যে তেওঁলোকে ক'ব বিচাৰিছে। আৰু আচলতে এই আলোচনা যি বৈঠক হৈছিলে তাৰ পিছতে দুইখন ৰাজ্যৰ প্ৰতিনিধি সীমান্তলৈ যোৱা কথা আছিলে, তাত সীমান্ত পৰিদৰ্শন কৰাৰ কথা আছিলে, কিন্তু যিহেতু মীমাংসা হ'ল, সেয়েহে আচলতে সেই সীমান্তলৈ যোৱাৰ সিদ্ধান্ত তেওঁলোকে বাতিল কৰিলে। আৰু বৈঠকতে দুই পক্ষই ইতিমধ্যে মীমাংসা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক পদ্ম হাজৰিকা, লগতে অৰুণাচলৰ হৈ মামা নাতুঙে প্ৰকাশ কৰিছে যে এই বিবাদটো সমাধান হৈছে। এই অঞ্চলৰ চতিয়াৰ সীমান্তৱৰ্তী, অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ যি বিবাদ, সেই বিবাদ সমাধান হৈছে। আৰু অসমৰ কিছু ভূমি, অসমৰ কাগজে পত্ৰই আচলতে উল্লেখ আছে যে সেয়া অসমৰ ভূমি, কিন্তু সেয়া পাকে কেচাং জিলাৰ পাকে টাইগাৰ ৰিজাৰ্ভতে হওক সোমাই আছে, কিন্তু অৰিজিনেলি অসমৰ যি নামেৰি অভয়াৰণ্যৰ ভূমি পাকে জিলাত সোমাই আছে। সেয়েহে সেই ভূমি আচলতে এৰি দিব
অৰুণাচলক, আৰু তেনেধৰণে অৰুণাচলে আকৌ তাৰ বিনিময়ত অসমক কিছু ভূমি গতাই দিব, তেওঁলোকৰ অধীনত থকা কিছু ভূমি গতাই দিব। গতিকে দুই পক্ষ ইতিমধ্যে মীমাংসা হৈছে বুলি দুইখন ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আমাক জনাইছে। আৰু কিছু সময় পূৰ্বে বৈঠক অন্ত পৰিছে আৰু সীমান্তলৈ যোৱা সেই সিদ্ধান্ত আছিলে। যদিহে মীমাংসা নহলহেঁতেন দুই পক্ষ সীমান্তলৈ গৈ তাৰ জনসাধাৰণে কি বিচাৰে বা ওচৰ চুবুৰীয়া ৰাইজে ক'ত থাকিব বিচাৰে সেই তাৰ আচলতে মীমাংসা কৰিলেহেঁতেন। কিন্তু যিহেতু আলোচনাতে সকলো আচলতে সমাধান হ'ল, সেয়েহে সেই সীমান্তলৈ যোৱা সিদ্ধান্ত বাতিল হ'ল আৰু ইতিমধ্যেই মই জনাইছোৱে যে দুই পক্ষৰ মাজত মীমাংসা সম্পন্ন হৈছে। কিন্তু এটা কথা উল্লেখ কিন্তু কৰি থৈছে, আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰকাশ কৰা নাই। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী, দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ বিষয়টো প্ৰকাশ কৰিব। কিন্তু যি ৰিজনেল কমিটি গঠন কৰা হৈছিলে, অৰুণাচলৰ তৰফৰ পৰাও ৰিজনেল কমিটি আছিলে, অসমৰ তৰফৰ পৰা ৰিজনেল কমিটি আছে। গতিকে দুইখন ৰাজ্যৰ ৰিজনেল কমিটিয়ে ইতিমধ্যে এটা সহমতত উপনীত হৈছে, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। পাপৰি, তুষাৰ ধন্যবাদ জনাইছো। আৰু পুনৰবাৰ আমি কৈছো যে এটা সহমতত উপস্থিত হৈছে, এটা মীমাংসা বুলি ক'ব নোৱাৰি। আৰু অসমৰ মানচিত্ৰ সলনি হোৱাৰ কথা ইতিমধ্যে তেওঁলোকে কৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আছে, বিধায়ক পদ্ম হাজৰিকা আছে, গতিকে সিজুচাৰ কথা আহি পৰিছে, গতিকে সম পৰিমাণৰ মাটিৰ কথা এতিয়া আহি পৰিছে। গতিকে এটা যি বৈঠক অনুষ্ঠিত হ'ল, সেই বৈঠকত এনেধৰণে অসম আৰু অৰুণাচলৰ সীমা বা সীমা বিবাদেই হওক বা যিখিনি সমস্যা আছে, সেই সমস্যাৰ সন্ধান বিচাৰি এনেধৰণে এক মীমাংসাত উপনীত হৈছে, এটা সহমতত উপনীত হৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ বিৰতি।